সমাগত পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথো কেইটামান ঘণ্টা বাকী দীপাৱলী উদযাপন কৰিবলৈ ব্যস্ত সকলো কেনেদৰে পোহৰাই তুলিব নিজৰ আপোন ঘৰখন তাকে লৈ বিভিন্ন সামগ্ৰী ক্ৰয় কৰাত ব্যস্ত সকলো কোনোৱে মাটিৰ চাকিৰে আলোকিত কৰিব কোনোৱে নানাৰঙী আলোকসজ্জাৰে সজ্জিত কৰিব ঘৰখন আৰু দীপাৱলীৰ এই সময়ছোৱাতে বৃদ্ধি পায় নানাৰঙী আলোকসজ্জাৰ চাহিদা আৰু এনে ঘৰ সজোৱা লাইট এতিয়া আপোনাৰ পৰা দূৰৈত নাই হয় দীপাৱলীৰ সময়ত বজাৰ সানি ধৰা চাইনাত নিৰ্মিত হস্তীয়া ডেকোৰেটিভ লাইটৰ পৰিৱৰ্তে এতিয়া থলুৱাভাৱে নিৰ্মিত লাইট আপোনাৰ কাষত উপলব্ধ চাইনিজ সামগ্ৰীয়ে দীপাৱলীৰ বজাৰত আগ্ৰাসন চলোৱাৰ সময়তে ইয়াক ৰোধ কৰাৰ লক্ষ্যৰে আগবাঢ়ি আহিছে এটা টেক ষ্টাৰ্টআপ গ্ৰুপ ভোকেল ফৰ লোকেল এই চিন্তাৰে 2020 চনত স্থাপন হৈছে ইনোজেন নামৰ এটা ষ্টাৰ্টআপ গ্ৰুপ ইনোজেনৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক হ'ল জয়দীপ মণ্ডল শিলচৰৰ কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ 8 গৰাকী শিক্ষাৰ্থীক লগত লৈ জয়দীপ মণ্ডলৰ উদ্যোগত সাজি উলিওৱা হৈছে কপাৰ ষ্ট্ৰিং লাইট শিলচৰৰ বিবেকানন্দ ৰোডত থকা এটা কোঠাত নৱাৰুণ দাস পূজা দাস বিবেক বৰ্মন সুদীপ নাথ সুজল শুক্লবৈদ্য সাইদুল আহমেদ মুস্তাকিম আহমেদ লস্কৰ আৰু প্ৰত্যাশা কল্যাণ দে নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে এতিয়া ব্যস্ত হৈ আছে লাইট নিৰ্মাণত এফালে সমুখত পৰীক্ষা আৰু আনফালে তেওঁলোক ব্যস্ত হৈ আছে বিভিন্ন ধৰণৰ ডেকোৰেটিভ লাইট প্ৰস্তুত কৰাত জয়দীপ মণ্ডলৰ উদ্যোগত প্ৰস্তুত কৰা এই কপাৰ ষ্ট্ৰিং লাইটসমূহ শ্বকপ্ৰুফ হোৱাৰ উপৰিও ইয়াত বিভিন্ন ধৰণৰ বৈশিষ্ট্য সংযুক্ত হৈ আছে ইনোজেন এটা টেক ষ্টাৰ্টআপ হয় আমি শিলচৰৰ পৰা এইটো ষ্টাৰ্ট কৰিছোঁ 2020 চনতে আমাৰ 29 নৱেম্বৰ ষ্টাৰ্ট কৰিছোঁ ডিউ টু কোভিড আমাৰ এইটো লেপ কৰিব লাগিলে ইয়াৰ কাৰণে মই জুনৰ পৰা এইটো ষ্টাৰ্ট হ'ল একচুৱেলি ইনোজেনটো খোলাৰ কাৰণে এইটোৱে আছিল যে আমাৰ বিশেষকৈ মানে দিল্লী বেংগলোৰ এইবিলাকে আমাৰ টেক ষ্টাৰ্টআপ বা টেক জাইণ্টছবিলাক হৈ থাকে আমাৰ এছামিজ আমাৰ আসাম হৈ গ'ল বা বেংগল হৈ গ'ল এইবিলাকে মানে ইমান টেকন'লজিলৈকে ইমান চৰ্চা নাথাকে তো সদায় মই চাই থাকোঁ যে আমাৰ যিমান ইউথছবিলাক থাকে টিনেজাৰ্ছ যিমান আছে সিহঁতৰ পাছ অন হৈ থাকে বেংগলোৰৰ তৰফে কাম বিচাৰৰ কাৰণে বাট আমাৰ ইয়াত এনেকুৱা মানে চিষ্টেম নাই ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নাই যাৰ কাৰণে মই ভাবিলোঁ যে আমাৰ ইয়াতে মানে আমাৰ টিনেজাৰ্ছবিলাকৰ মানে ফিনান্সিয়েললৈকে একো মানে ইমান প্লেনিং ৰিগাৰ্ডছো নাথাকে যিহেতু তাতে মানে আপোনাৰ BSc শেষ পালে MSc শেষ পালে তেতিয়া ডাইৰেক্টলি ফিনান্সিয়েল এটা বাৰ্ডেন আহি যায় তো ইয়াৰ পাছতে তেওঁলোকৰ কাছে কোনো অপশ্যন নাথাকে জবৰ কাৰণে দেখে আপোনালোকে চাইছে চাগে টেটত কি হাল পুৰা ৰাস্তাবিলাক পুৰা ব্লক হৈ গ'ল ইয়াত আমি মানে এটা ইনফৰমেশ্যন ল'ব পাৰোঁ যে কিমান আমাৰ ইয়াত আনএমপ্লয়মেণ্ট হৈ আছে উল্লেখযোগ্য যে এই লাইটসমূহ কেৱল পানীৰ তলত জ্বলাই নহয় ইয়াত সংযোগ কৰা USB পোৰ্টত বহু সময় ধৰি আপোনাৰ মোবাইলো চাৰ্জ কৰিব পৰা যায় সমান্তৰালকৈ এটা 3D ডিজাইন টুলো ইনষ্টল কৰা হৈছে যাৰ জৰিয়তে বিভিন্ন ডিজাইনৰ লাইটৰ আকাৰ দিব পৰা যায় মানে এইটো দিৱালীৰ কাৰণে ইয়াৰ কাৰণে আমি প্ৰডাক্টটো আনিলোঁ যাতে মানুহে বিশ্বাস কৰে আমাক যে আমিও একো কৰিব পাৰোঁ তো এইটো আমাৰ বিজনেছ লাইকে আমি আনিব খোজা নাই আমি জাষ্ট এইটো প্ৰকাশ কৰিব খুজিছোঁ যে য়েছ দ্য ভেলি পিপলছ কেন বি অলছ' কেন ডু ইয়াৰ কাৰণে আমি এইটো বনালোঁ ফাৰ্ষ্ট অফ অল আমি ভাবিলোঁ যে এইটো কি কৰিলে আমাৰ বেটাৰ হ'ব তো চাগে আমাৰ মাথাত আহিল যে যিহেতু আমাৰ ডায়ড ৰেজিষ্টাৰবিলাকৰ আমি কাম কৰি আছোঁ তো আমি এটা টুইন লাইট বনাব পাৰোঁ যেটো শ্বকপ্ৰুফ হ'ব লাগে ৱাটাৰপ্ৰুফ হ'ব লাগে এগেইন এই টুইন লাইটবিলাক আইডিয়েল পৰিব নালাগে আপুনি যদি চাইনা মাৰ্কেট পৰা মানে এটা টুইন লাইট লয় ইয়াৰ পাছত কি হ'ব এইটো আপুনি ইউজ কৰিলে ফেষ্টিভেল হয় ইয়াৰ পাছত একো কাম নাই ইয়াৰ তো আমি এনেকুৱা টুইন লাইট বনালোঁ যিটো আপোনাৰ কি হ'ল লাইটটো আপুনি এৰি দিলে ইয়াৰ পাছত এইটো আমি এডাপ্টাৰ প্ৰভাইড কৰি আছোঁ এই এডাপ্টাৰটো আমি দেখুৱাব খুজিম এই এডাপ্টাৰটো যিটো প্ৰভাইড কৰোঁ আছোঁ আমি এই এডাপ্টাৰৰ পৰা আপুনি মোবাইল চাৰ্জ কৰিব পাৰিব পাৱাৰ বেংক চাৰ্জ কৰিব পাৰিব যেটো কাৰণে মানুহে মানে ইয়াৰ পাছতো এইটো কাম ল'ব পাৰে টেক ষ্টাৰ্টআপ ইনোজেনে বিশ্বাস কৰে যে 10 পৰা 21 বছৰীয়া গ্ৰুপসমূহক স্কিল ইণ্ডিয়া শ্লোগানৰ অধীনত প্ৰযুক্তিবিদ্যা উদ্ভাৱন উদ্যোগজনিত সামগ্ৰীৰ সাজসজ্জা আৰু বিভিন্ন ক্ষেত্ৰত শিক্ষাৰ জৰিয়তে নিয়োগৰ ব্যৱস্থা কৰিব পৰা যায় एक्चुअली मैं बहुत ग्रेटफुल हूँ इनोजेन के लिए स्पेशल जगत सर के लिए उन्होंने ये प्लेटफॉर्म जो खोला एक्चुअली मेरा ये बचपन का ड्रीम था बचपन में आई मीन लाइक जब मैं क्लास 5-6 में था मेरा मतलब वायर्स को लेके लाइट्स को लेके इवन मेरा अपना साइकिल पे भी मैंने पूरा लाइटिंग्स किया था बट आई डोंट नो हाउ टू ब्रिंग दैट
सो मैं बहुत इंटरेस्टेड था कि मुझे मतलब लाइटिंग्स इलेक्ट्रॉनिक्स को लेके करना था, पर मुझे प्लेटफॉर्म नहीं पता था। फिर जयदीप सर ने मुझे फॉलो अप किया। मैं बहुत खुश हूँ सर इलोजन को लेते हुए। আনহাতে এইসকল শিক্ষাৰ্থীয়ে প্ৰদৰ্শন কৰে তেওঁলোকৰ সুনিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠা এই সামগ্ৰীসমূহ। বিশেষকৈ তেওঁলোকে সাজি উলিওৱা এই কপাৰ ষ্ট্ৰিং লাইটসমূহক লৈ যথেষ্ট উৎসাহিত আৰু আনন্দিত হৈ উঠে শিক্ষাৰ্থীসকল। আমিও এই সৃষ্টিশীল মনৰ অধিকাৰী এই শিক্ষাৰ্থীসকলৰ এই উদ্ভাৱনৰ বাবে শুভেচ্ছা জনাওঁ, যাৰ দ্বাৰা দীপাৱলীৰ সময়ত জিলিকি উঠিব আমাৰ ঘৰসমূহ। ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰচেষ্টা তথা উদ্যোগে অনাগত সময়ত আৰু অধিক উদ্ভাৱনৰ ক্ষেত্ৰত এক নজিৰ সৃষ্টি কৰিলে। ইফালে ধুবুৰীৰ কালীবাৰী মন্দিৰ কৰ্তৃপক্ষৰ 100 গৰাকী মহিলাক মাটিৰ চাকি, মিঠাতেল আৰু অন্যান্য সামগ্ৰীকে ধৰি নতুন শাৰী প্ৰদান কৰা হয়। আগন্তুক দীপাৱলী আৰু ছট পূজাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰীৰ কালীবাৰী মন্দিৰ কৰ্তৃপক্ষই মঙলবাৰে হাতত লোৱা দেখা গ'ল এই প্ৰশংসনীয় পদক্ষেপ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভোকেল ফৰ লোকেল শীৰ্ষক শ্লোগানটোক সৰোগত কৰি ধুবুৰীৰ ঐতিহ্যমণ্ডিত কালীবাৰী প্ৰাংগণত আয়োজিত হ'ল এই বিশেষ অনুষ্ঠান। এই অনুষ্ঠানত কালীবাৰী ট্ৰাষ্টি বৰ্ডৰ উদ্যোগত 100 গৰাকীকৈ মহিলাক মাটিৰ চাকি, হলিতা, দিয়া চলাই আৰু মিঠাতেলকে ধৰি একোখনকৈ নতুন শাৰী প্ৰদান কৰা হয়। ধুবুৰী কালীবাৰী ট্ৰাষ্টি বৰ্ডৰ ফালৰ পৰা এটা উদ্যোগ লৈছে। উদ্যোগটো হৈছে আমাৰ সকলোৰে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা শ্লোগান, আপোনালোকে সকলোৱে জানে, ভোকাল ফৰ লোকাল। আমি আমাৰ নিজস্ব প্ৰডাক্ট আমি সকলোৱে ব্যৱহাৰ কৰিব লাগে। আত্মনিৰ্ভৰ ভাৰত আমি গঢ়িব লাগে। আৰু তাৰেই পৰিপ্ৰেক্ষিতত আমি সৰুকৈ এটি উদ্যোগ লৈছোঁ কালীবাৰী ট্ৰাষ্টি বৰ্ডে। সেয়া হ'ল আমি আজি প্ৰায় 100 জনক মাটিৰ চাকি, তেল, শলিতা, দিয়ে চলাই আৰু লগতে আমাৰ 2-3 দিন 8 তাৰিখৰ পৰা আমাৰ আছে ছট পূজা আছে আমাৰ বিহাৰী সম্প্ৰদায়ৰ মানুহৰ। গতিকে সিহঁতক আমি এই মাটিৰ বস্তুখিনি লগতে পূজাৰ কাৰণে একোখনকৈ নতুন শাৰী প্ৰদান কৰা হৈছে। প্ৰায় 2 বছৰৰ পিছত স্তব্ধপ্ৰায় মঞ্চসমূহে যেন পুনৰ প্ৰাণ পাই উঠিছে। তেজপুৰৰ ভূপেন হাজৰিকাৰ কলাভূমিত নিশা মঞ্চস্থ হ'ল বিশিষ্ট নাট্যকাৰ ঐশ্বৰ্য কাকতিৰ ধুমুহাটো জ্বলি আছে বন্তি গছি নাটখন। কি কলি দলতে পৰি শোণিতপুৰৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ লোকগীতেৰে শুভাৰম্ভ হোৱা কলাভূমিৰ মঞ্চ উদ্বোধন কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। শিশু নাটৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰা নাট্যকাৰ ঐশ্বৰ্য কাকতিয়ে তেওঁৰ 2 নৱেম্বৰৰ জন্মদিনটোত বিগত কেইবা বছৰ ধৰি তেজপুৰবাসীক নাটক উপহাৰ দি আহিছে। কোভিড সৃষ্ট পৰিস্থিতিৰ বাবে 2 বছৰ বাদ পৰাৰ পিছত মঙলবাৰে নিশা ঐশ্বৰ্য কাকতিৰ ৰচনা পৰিচালনাৰে মঞ্চস্থ হ'ল বহুল সমাদৃত নাট ধুমুহাটো জ্বলি আছে বন্তি গছি। নিজে নিজে তললৈ নামি গ'ল। মোৰ নাম ভীষ্ম ল'ৰা।
কেতিয়াও দুগ্ধ দেওয়ার পুত্র তদুপৰি মই এজন মানুহে আন এজন মানুহক কিদৰে মানুহৰ দৰে সন্মান কৰিব লাগে সেই পাঠটো প্ৰথমতে আপোনাক শিকাই দিওঁ তেজপুৰৰ অভিনয় তথা কলাকুশলী শিল্পীৰ দ্বাৰা মঞ্চস্থ হোৱা নাট প্ৰদৰ্শনৰ পূৰ্বে অভিনেতা নিপন গোস্বামীক জনোৱা হয় সম্বৰ্ধনা মোক তুমি বুলি ক'বৰ কাৰণে মই প্ৰণাই দিলোঁ মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম এখন ফটোৱে বিখ্যাত কৰি তুলিছে দুই শিশুক কেৱল অসম বা ভাৰততে নহয় বিভিন্ন ৰাষ্ট্ৰত চেনেহ আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে ব্যৱহৃত হৈছে দুই শিশুৰ এই ফটোখন আনকি বাংলাদেশত সংখ্যালঘু হিন্দুসকলক আক্ৰমণৰ বিৰোধ কৰি চুবুৰীয়া ৰাষ্ট্ৰখনত আৱামী লীগে উলিওৱা বিশাল সমদলত দুই শিশুৰ ছবি সম্বলিত ফটো ব্যৱহাৰ কৰা হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ সাংবাদিকে বিচাৰি উলিয়াইছে এই দুই শিশুক হয় এইখন ফটোৱে বিখ্যাত কৰি তুলিছে অখ্যাত দুই শিশুক এয়া চিৰাঙৰ বিজনীৰ দুই কণমানি এডউইন সূত্ৰধৰ আৰু ৰীতিশ পোদ্দাৰ প্ৰায় 3 বছৰ পূৰ্বে দুই শিশুৱে বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিচাত উঠিছিল এখন ফটো হোলীৰ সময়ত উঠা এই ফটোখনত এডউইনে কৃষ্ণৰ বেশ ধাৰণ কৰাৰ লগতে ৰীতিশে মুছলিম সম্প্ৰদায়ৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এই বিশেষ ফটোখন উঠিছিল চেনেহ ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক মিলনৰ নিদৰ্শন এই ফটোখন সামাজিক মাধ্যমত এৰি দিয়াৰ পিছতে ক্ৰমাৎ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় অসমৰ লগতে বিভিন্ন ৰাজ্যত এই দুই শিশুৰ ফটো জনপ্ৰিয় হৈ উঠাত বিভিন্ন সময়ত এই ফটোখনক সম্প্ৰতিৰ নিদৰ্শন হিচাপে দল সংগঠনে বেনাৰ পোষ্টাৰ আদিটো ব্যৱহাৰ কৰিছে অসম পশ্চিমবংগকে ধৰি বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক নেতাই এই ফটোখন সমন্বয়ৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ লগতে কংগ্ৰেছৰ নেতা তথা সংসদৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও নিজৰ টুইটাৰ একাউণ্টত ফটোখন পোষ্ট কৰিছে দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ফটোখনে স্থান দখল কৰাৰ লগতে চুবুৰীয়া দেশসমূহতো এই দুই শিশুৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে শেহতীয়াভাৱে বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত চলা আক্ৰমণৰ বিৰোধ কৰি আৱামী লীগে উলিওৱা বিশাল সমদলত শিশু দুটিৰ ফটো প্লে কাৰ্ড আৰু পোষ্টাৰসমূহত ব্যৱহাৰ কৰি হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ আহ্বান জনোৱা পৰিলক্ষিত হয় ইফালে নিজ পুত্ৰৰ ফটো এনেদৰে জনপ্ৰিয় হৈ উঠাত খুবেই সুখী বুলি জানিবলৈ দিয়ে এডউইনৰ পিতৃ ৰঞ্জিত সূত্ৰধৰ আৰু ৰীতিশৰ পিতৃ লিটন পোদ্দাৰে সাম্প্ৰদায়িক সমন্বয়ৰ বাৰ্তা দিয়াৰ উদ্দেশ্যেৰে উঠা এই ফটোখনৰ জৰিয়তে সমাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ গঢ়ি উঠাৰ কামনা কৰে অভিভাৱকদ্বয়ে আনন্দিত হৈছোঁ যে আজিকালি নিজৰ পৰিচয়তকৈ মই ল'ৰাৰ পৰিচয়ত নিজকে পৰিচয় কৰিম বুলি ভাবিব পাৰিছোঁ আৰু গোটেইখিনি হোৱাৰ মূল মানুহজন হৈছে আমাৰ ফটোগ্ৰাফাৰ তাপস পাল আৰু তেওঁৰ সহযোগীসকল মানে ইমান আনন্দ পাইছোঁ গোটেই পৃথিৱীত আমাৰ এই ফটোখন ভাইৰেল হৈছে আমাৰ এই শিশুৰ দুটাৰ ফটো ভাইৰেল হৈ আমি নথৈ আনন্দিত হৈছোঁ ফটোগ্ৰাফাৰ তাপস পাল আৰু পৱন ছেত্ৰীয়ে উঠোৱা এই ফটোখন এনেদৰে জনপ্ৰিয় হৈ গৈ থকাত আনন্দিত বুলি জানিবলৈ দিয়ে हिंदू और मुसलमान के बीच जो एक सांप्रदायिक जो मनोभाव हम लोग का मिला प्रीति है उसको दर्शाने के लिए हम लोगों ने ये शूट किया था बेसिकली और ये जो शूट किया था इसका थीम ये था कि मैं हिंदू तू मुसलमान आ भाई गले मिल और आज बहुत ही अच्छा लग रहा है 2018 में शूट किया हुआ फोटो हर एक जगह में आज वायरल हो चुका है कहीं ईद हो कहीं दुर्गा पूजा हो कहीं दिवाली हो कहीं इलेक्शन का कैंपेनिंग हो हर जगह में ये फ़ोटो मतलब इतना खास हुआ है ये देख के हमको बहुत अच्छा लगा है The tragical history of the life and death of Dr. Faustus.
ইংৰাজী সাহিত্যৰ এলিজাবেথীয় যুগৰ প্ৰসিদ্ধ নাট্যকাৰ খ্ৰীষ্টফাৰ মাৰ্লোৰ অপূৰ্ব সৃষ্টি। লোভান্ধ হৈ কিদৰে এগৰাকী প্ৰসিদ্ধ চিকিৎসক ডক্টৰ ফষ্টাছে নিজৰ জীৱন ধ্বংস কৰি দিয়ে, তাৰ কাহিনীৰে সৃষ্ট হৈছে ডক্টৰ ফষ্টাছ। 15 শতিকাৰ পটভূমিত সম্পূৰ্ণ মধ্যযুগীয় সমাজক উদ্দেশ্যি লিখা এই নাটকখনৰ বিষয়বস্তুৰ উপস্থাপন আৰু পৰিৱেশন শৈলীয়ে সৌ তাহানিতেই ডক্টৰ ফষ্টাছে লাভ কৰিছিল অভূতপূৰ্ব জনপ্ৰিয়তা। এনে এখন নাট অলপতে অসমীয়ালৈ অনুদিত কৰি অসমীয়া নাট্য সাহিত্যলৈ উল্লেখনীয় বৰঙণি আগবঢ়ালে ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ বিনোদ ভাগৱতীয়ে। ইতিমধ্যেই কেইবাখনো পাশ্চাত্য সাহিত্যৰ নাটক অসমীয়ালৈ অনুদিত কৰি সৰ্বত্ৰ সমাদৃত ভাগৱতীৰ শেহতীয়া অনুদিত নাটকখনত মূল বিষয়বস্তু অক্ষুণ্ণ ৰাখি নিজস্ব শৈলীৰে আটক ধুনীয়াকৈ সজাই তুলিছে। যে এই নাটকখন অসমৰ মানুহে আদৰি ল'ব আৰু খ্ৰীষ্টফাৰ মাৰ্লোৰ প্ৰতি বা নৱকান্ত বৰুৱা ছাৰৰ প্ৰতি নাইবা যজ্ঞেশ্বৰৰ প্ৰতি শ্ৰদ্ধা জনাই মই কৈছোঁ, তেওঁলোকৰ গোটেইবিলাক সামৰি মই ইয়াত সোমাই লৈছোঁ। কাৰণ তেওঁলোকৰ সেইবিলাক মানুহৰ দৰে মোৰ সিমান জ্ঞানো নাই। মই যিখিনি মোৰ জ্ঞান আছে সেই জ্ঞানেৰে তেওঁলোকৰ গোটেইবিলাক সামৰি ইয়াত মই সোমাই থৈছোঁ, আৰু সেয়ে হ'ল ডক্টৰ ফষ্টাছ। ৰংবং টেৰাঙৰ বিখ্যাত উপন্যাস ৰংমিলিৰ হাঁহিৰ নাট্যৰূপ দিয়া পেছাত অভিযন্তা এইগৰাকী নাট্যকাৰে শৈশৱৰে পৰা জড়িত হৈ আহিছে অসমীয়া কলা সংস্কৃতিৰ সৈতে। নাট্যকাৰগৰাকীয়ে জনোৱা অনুসৰি অতি শীঘ্ৰেই আন এগৰাকী বিখ্যাত ইংৰাজ নাট্যকাৰৰ নাট অসমীয়ালৈ অনুবাদ কৰিব। মোৰ পৰিকল্পনা এতিয়া নতুন পৰিকল্পনা বুলি ক'লে মৃত্যুৰ আগলৈ মই কিন্তু নাটকে কৰি যাম। এতিয়াও কৰি আছোঁ, আৰু এতিয়াও মোৰ নিজা এটা প্ৰডাকশ্যন আছে অগ্ৰগামী ড্ৰামা চিনিয়ৰ। সেই সম্পৰ্কে মোৰ তেওঁ প্ৰডিউচাৰ, আমি ৰেজিষ্টাৰ্ড অৰ্গেনাইজেশ্যন দেই ইণ্ডিয়ান গভৰ্ণমেণ্টৰ, সেইটো তেওঁ ক'ব, সেইটো মই নকওঁ। কিন্তু ষ্টিল নাও আজিলৈ নাটক কৰি আছোঁ, কৰি থাকিম, আৰু মৃত্যুৰ আগদিনলৈকে নাটক কৰিম। কিন্তু মই কিতাপ নিলিখোঁ, আৰু মই উপন্যাসিক হোৱা মোৰ ইচ্ছাও নাই, মই নিলিখোঁ। এই কেইখন লিখিলোঁ দিছ ইজ চাফিচিয়েণ্ট ফৰ মি। নাটক কিন্তু লিখিম। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট, চুৰিয়া চিমেণ্ট। চুৰিয়া চিমেণ্ট, অটুট ঘৰ, অটুট অসম।